বহু দিনৰ পৰা আপুনি গেছৰ সমস্যাত ভুগি আছে নেকি? কিবা খালেই আপোনাৰ পেটটো ফুলি যায় নেকি? খোৱাৰ পিছতে আপোনাৰ বাৰু পায়খানা হয় নেকি? কিবা এটা খোৱাৰ পিছতেই বুকুখন জ্বলা-পোৰা কৰে, পেটটো ফুলি যায়, বদহজমৰ নিচিনা লাগে, এনেকুৱা হয় নেকি? গেছৰ কাৰণে আপোনাৰ পায়খানাও অনিয়মীয়া হয় নেকি? গেছৰ যিকোনো সমস্যাৰ কাৰণে আজি এই ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো আজি আপুনি শেষলৈকে চাব লাগিব। এই ভিডিঅ'টোৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো ধৰণৰ গেছৰ সমস্যা নিশ্চিতভাৱে দূৰ কৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গেছৰ সমস্যা আজিকালি বহুত বেছি দ্ৰুতগতিত বাঢ়ি গৈছে। এক কথাত ক'বলৈ গ'লে এনেকুৱা চাগে কোনো ঘৰ নোলাব যিখন ঘৰত কোনোবা নহয় কোনোবা এজনৰ এই গেছৰ সমস্যা নাই। এই গেছৰ সমস্যা কিন্তু সাধাৰণ সমস্যা নহয়। এই সমস্যা যদি নিয়মিতভাৱে আপোনাৰ হৈ থাকে তেন্তে ই লাহে লাহে আপোনাক ভয়ংকৰ বিপদৰ মুখলৈ লৈ যাব পাৰে। এই গেছৰ সমস্যা ইমান বেছি বৃদ্ধি হোৱাৰ মূল কাৰণেই হৈছে আমাৰ খাদ্যাভ্যাস, অৰ্থাৎ আমি যিখিনি খাব লাগে সেইখিনি নাখাওঁ, ভুলকৈ আমি খাদ্য গ্ৰহণ কৰোঁ কাৰণে গেছৰ সমস্যা বাঢ়িবলৈ ধৰিছে। আগৰ দিনত মানুহে ঘৰৰ খাদ্য গ্ৰহণ কৰিছিল, সন্তুলিত ভোজনহে মানুহে গ্ৰহণ কৰিছিল। কিন্তু এতিয়া বেছিভাগ লোকেই বাহিৰৰ খাদ্য গ্ৰহণ কৰে। মছলাযুক্ত খাদ্য আজিকালি মানুহে ভাল পোৱা হ'ল। অইলীযুক্ত খাদ্য খাইহে আজিকালি মানুহে ভাল পায়। জিভাৰ জুতি ল'বলৈ গৈ গৈ মানুহে নিজৰ শৰীৰটোৰ লগত ভয়ংকৰ হেতালি খেলিছে। ফাষ্ট ফুড, ৰেডি টু ইট আদি খাদ্য মানুহৰ কাৰণে একেবাৰে সহজলভ্য হৈ পৰাৰ ফলত এইবোৰৰ প্ৰতি মানুহৰ আকৰ্ষণ দুগুণে বাঢ়িবলৈ ধৰিছে। কোল্ড ড্ৰিংকছৰ দৰে বস্তু সাধাৰণ বস্তুত পৰিণত হৈছে। ক'ৰবাৰ পৰা গৰমত আহিলে এটা কোল্ড ড্ৰিংকছ খাই দিয়াটো বহুতৰে বাবে অভ্যাস। এনেকৈ ভুলকৈ খাদ্য গ্ৰহণ কৰাৰ ফলত আমাৰ শৰীৰটোৱে প্ৰয়োজনীয় পোষক তত্ত্ব নাপায়, যাৰ কাৰণে আমাৰ পাচন তন্ত্ৰত প্ৰভাৱ পৰে। যেতিয়া আমি খোৱা খাদ্যখিনি আমাৰ শৰীৰত হজম নহয়, তেতিয়াই আমাৰ শৰীৰত গেছৰ উৎপত্তি হয়। পেট ফুলে, বুকু জ্বলা-পোৰা কৰে, কিবা এটা খালেই পেটটোৱে অশান্তি কৰে, খোৱাৰ পিছতেই পায়খানা হয়। এনেকুৱা ধৰণৰ সমস্যাবোৰ যথেষ্ট পৰিমাণে বাঢ়িবলৈ ধৰিছে কেৱল আমাৰ ভুল খাদ্যাভ্যাসৰ কাৰণে। চাবচোন, কেতিয়াবা মানুহৰ প্ৰচণ্ড মাথাৰ বিষ হয়, বুকুৰ বিষ হয়, পিঠিৰ পিছফালে বিষ হয়। এনেকুৱা কিয় হয় জানে? গেছৰ সমস্যাৰ কাৰণে হয়। যদি সেয়া আপোনাৰ সদায় হৈ আছে তেন্তে তাৰ কাৰণে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব। কিন্তু কোনোবা দিনা যদি আপোনাৰ বুকুখন জ্বলা-পোৰা কৰিছে, বিষ হৈছে, বা আপোনাৰ পিঠিৰ পিছফালে যদি খোজ মাৰি ধৰিছে, তেন্তে আপুনি জানিব লাগিব আপোনাৰ মাত্ৰাধিক গেছৰ পৰিমাণ হৈছে। প্ৰায়ে চাগে বহুতেই কোৱা শুনিছে, আপুনিও চাগে কেতিয়াবা কয়, মূৰটো ইমান গধুৰ গধুৰ লাগি আছে, পেটটো একেবাৰে ভাল লাগি থকা নাই। ইয়াৰ মূল কাৰণ হৈছে আপোনাৰ গেছৰ সমস্যা হৈছে। যদি দীঘলীয়া সময় জুৰি আপুনি এই সমস্যাটোৰ সৈতে যুঁজি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আজি মই আপোনাক এনেকুৱা এটা সহজ ঘৰুৱা উপায়ৰ বিষয়ে ক'ম, যিটো উপায়ৰ জৰিয়তে আপুনি ভুগি থকা সমস্যাখিনিৰ পৰা বাচিব পাৰিব। আপোনাৰ শৰীৰত যি গেছৰ সৃষ্টি হৈছে সেইখিনিৰ পৰা আপুনি বাচিব পাৰিব। এই উপায়টোৱে যে আপোনাৰ শৰীৰৰ পৰা গেছৰ সমস্যা নোহোৱা কৰিব তেনেকুৱা নহয়। আপোনাৰ ওজন হ্ৰাস কৰাটো এই ঘৰুৱা উপায়টোৱে সহায় কৰিব। যদি প্ৰায়ে আপোনাৰ পেটত জ্বলা-পোৰা হয়, খাদ্য হজম হোৱাত যদি পলম হয়, পেট যদি আপোনাৰ ফুলি থাকে, বাৰে বাৰে যদি এচিডিটি হৈছে, তেন্তে আজি মই ক'বলৈ ওলোৱা এই ঘৰুৱা উপায়টো আপোনাৰ কাৰণে ৰামবাণৰ দৰে হ'ব। সেইকাৰণে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাব। এই ভিডিঅ'টোত আজি মই যিখিনি কথা ক'ম, এই কথাখিনি আপোনাৰ শৰীৰটোৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমে আপুনি জানি ল'ব লাগিব আপোনাৰ পেটত গেছৰ সৃষ্টিৰ কাৰণ কি। ইয়াৰ মূল কাৰণ হৈছে আপোনাৰ দুৰ্বল পাচনতন্ত্ৰ। যেতিয়া আপোনাৰ পেটটো পৰিষ্কাৰ নহয়, তেতিয়া আপোনাৰ শৰীৰৰ পৰা মলখিনি সম্পূৰ্ণ ৰূপত বাহিৰলৈ নোলায়। ফলত আপোনাৰ শৰীৰটোত হানিকাৰক গেছ আৰু টক্সিছ জমা হয়। এই জমা হোৱা গেছখিনিয়ে আপোনাৰ মূৰৰ বিষ, মূৰ ঘূৰণি, ভাগৰুৱা যেন অনুভৱ, আনকি আপোনাৰ বুকুৰ ধপধপনিও বৃদ্ধি কৰে। সেইকাৰণে এই সমস্যাৰ পৰা বাচি থাকিবলৈ হ'লে
আপুনি আপোনাৰ পাচনতন্ত্ৰ মজবুত কৰিবই লাগিব, শক্তিশালী কৰিব লাগিব। সেইকাৰণে আজি মই কেইটামান ঘৰুৱা উপায় আপোনাক উল্লেখ কৰিম। এই উপায়কেইটা কৰিবলৈ আপোনাক বহুত বেছি টকা পইচাৰ প্ৰয়োজন নাই। খুব সহজতে আপুনি ঘৰতেই প্ৰাকৃতিকভাৱে এই উপায়কেইটা কৰিব পাৰিব। এই উপায়কেইটা কৰিলে আপুনি কেৱল গেছৰ সমস্যাৰ পৰাই নহয়, আপোনাৰ শৰীৰটো পাতল পাতল যেন লাগিব, এনাৰ্জি পাব আপোনাৰ শৰীৰটোৱে। প্ৰথমে মই আপোনাক ক'বলৈ ওলাইছোঁ মেথি গুটিৰ কথা। মেথি সকলো মানুহৰ পাকঘৰত থাকেই, দেখাত একেবাৰে সাধাৰণ, কিন্তু মেথিৰ প্ৰভাৱ বহুত বেছি। আপুনিও চাগে মেথি খালে ভাল বুলি জানে, কিন্তু কেনেকৈ খাব লাগে বা কেনেকৈ খালে ইয়াৰ প্ৰভাৱ বহুত বেছি হয় সেই বিষয়ে চাগে আপুনি নাজানে। মেথিত ফাইবাৰ ভৰপূৰ মাত্ৰাত থাকে। মেথিয়ে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু পেটত যি বদহজম থাকে সেই বদহজমবোৰ সোনকালেই নোহোৱা কৰে। আৰু যেতিয়া পেটটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ থাকিব, তেতিয়া আপোনাৰ শৰীৰত গেছ নিজে নিজেই নোহোৱা হ'ব। মেথিত থকা এণ্টি এচিডিক গুণে পেটত সৃষ্টি হোৱা অতিৰিক্ত এচিডিটি কম কৰে আৰু শৰীৰৰ পৰা গেছ খুব সহজতে বাহিৰলৈ উলিয়াই নিব পাৰে। যদি আপোনাৰ শৰীৰত গেছ জমা হৈ আছে আৰু সেই গেছ যদি আপুনি উলিয়াব পৰা নাই, তেনে ক্ষেত্ৰত মেথিয়ে আপোনাৰ শৰীৰৰ অতিৰিক্ত গেছ বা বিপজ্জনক গেছ বাহিৰলৈ উলিওৱাত সহায় কৰিব। এই মেথি মানুহৰ ওজন কমোৱাটো বহুত বেছি উপকাৰী আৰু ডায়েবেটিছ ৰোগীসকলৰ কাৰণে এই মেথি বহুত বেছি ভাল বুলি কোৱা হয়। ইয়াৰ পিছত আহিল জিৰা। প্ৰতিখন ঘৰৰ পাকঘৰতেই জিৰা নিশ্চিতভাৱে থাকেই। জিৰাই কেৱল খাদ্যৰ সোৱাদেই নবঢ়ায়, বৰঞ্চ মানুহৰ পেট নিৰোগী কৰি ৰখাটো ইয়াৰ অৰিহণা বহুত বেছি। জিৰাত এনেকুৱা কিছুমান পোষক তত্ত্ব আছে যি পাচন ক্ৰিয়া যথেষ্ট ক্ষীপ্ৰ কৰে আৰু পেটৰ এচিডিটি কম কৰে। যদি আপুনি তেলযুক্ত বহুত বেছি গধুৰ খাদ্য গ্ৰহণ কৰিছে আৰু সেই খাদ্য যদি আপোনাৰ হজম হোৱা নাই, তেন্তে আপুনি জিৰা সেৱন শীঘ্ৰেই কৰিব পাৰে। জিৰা সেৱনে আপোনাক এই সমস্যাৰ পৰা মুক্তি দিব। জিৰাই কেৱল গেছ বাহিৰলৈ উলিওৱাৰ কামেই নকৰে, বৰঞ্চ শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কম কৰাটো সহায় কৰে। ইয়াৰ পিছত মই আপোনাক ক'ব বিচাৰিছোঁ ধনিয়াৰ কথা। ধনিয়া মানে গোটা ধনিয়াৰ কথা। বহুতেই কয় ধনিয়া পাউডাৰ ব্যৱহাৰ কৰিব লাগিব নে গোটা ধনিয়া ব্যৱহাৰ কৰিব লাগিব? উত্তৰ স্পষ্ট, গোটা ধনিয়া। কাৰণ গোটা ধনিয়াতহে যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে, যিখিনিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু কোষ্ঠকাঠিন্যৰ পৰা এই গোটা ধনিয়াইহে আপোনাক উদ্ধাৰ কৰিব পাৰিব। গোটা ধনিয়াত যথেষ্ট পৰিমাণৰ এণ্টি ইনফ্লেমেটৰী গুণ পোৱা যায়, যি পেটৰ জ্বলা-পোৰাৰ লগতে গেছ নোহোৱা কৰাত সহায় কৰে। লগতে ই শৰীৰটো পাতল কৰে আৰু মানুহজনক এক্টিভ যেন অনুভৱ কৰায়, সক্ৰিয় যেন লাগে। যিজন ব্যক্তিৰ পেট বাৰে বাৰে ফুলে, কিবা এটা খোৱাৰ লগে লগেই পেটটো যদি ফুলি যায় আৰু কোনোবাই যদি নিজৰ শৰীৰৰ ওজন হ্ৰাস কৰিব বিচাৰিছে, তেন্তে তেওঁলোকৰ কাৰণে গোটা ধনিয়া সেৱন বহুত বেছি উপকাৰী হ'ব। ইয়াৰ পিছত আহিল চফ। বিয়া সবাহ যিকোনো সময়তেই আমি চফ ব্যৱহাৰ কৰোঁ। তামোলৰ সৈতেও বহুতেই চফ খায়। প্ৰায়বোৰ মানুহেই ভোজনৰ পিছত মাউথ ফ্ৰেছনাৰৰ ৰূপত চফ ব্যৱহাৰ কৰে। কিন্তু এই চফৰ গুৰুত্ব বা এই চফৰ গুণ কেৱল সোৱাদতেই সীমিত হৈ থকা নাই। চফে মানুহৰ পাচনতন্ত্ৰ উন্নত কৰে। গেছ আৰু এচিডিটিৰ পৰা মানুহক ৰক্ষা কৰে এই চফে। পেটৰ জ্বলন পোৰণো এই চফে কম কৰে। চফত এনেকুৱা কিছুমান মিনাৰেলছ থাকে যি পেট আৰু মাংসপেশীক যথেষ্ট আৰাম দিয়ে আৰু পিত্তৰ মাত্ৰা সন্তুলিত কৰি ৰাখে। যদি আপুনি চফ নিয়মিতভাৱে সেৱন কৰে, তেন্তে গেছৰ সৈতে জড়িত যিকোনো ধৰণৰ সমস্যাৰ পৰা আপুনি মুক্তি পাব। তেতিয়াহ'লে মই কি ক'লোঁ? মেথি, জিৰা, গোটা ধনিয়া আৰু চফ। এই চাৰিওটা বস্তুৰ দাম বহুত বেছি নহয়। সাধাৰণ যিকোনো এখন ঘৰতেই খুব সহজতেই পোৱা যায় এই চাৰিওটা বস্তু। কিন্তু ইয়াৰ উপকাৰিতা বহুত বেছি। যদি আপুনি প্ৰতিদিনেই এইখিনি সঠিক মাত্ৰাত
সঠিক পদ্ধতিৰে ব্যৱহাৰ কৰে তেন্তে কেইদিনমানৰ ভিতৰতেই আপোনাৰ শৰীৰটো পাতল যেন অনুভৱ হ'ব, পেটটোৱে আৰাম পাব, মনটো সতেজ যেন আপোনাৰ অনুভৱ হ'ব। এইখিনিয়ে কেৱল গেছ বা কোষ্ঠকাঠিন্যৰ সমস্যাই দূৰ নকৰে, বৰঞ্চ আপোনাৰ সম্পূৰ্ণ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিব, ভিতৰৰ পৰাই আপোনাক স্বাস্থ্যৱান কৰি ৰাখিব। এতিয়া আপুনি জানিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই চাৰিওবিধ দ্ৰব্য আপুনি প্ৰাকৃতিকভাৱে কেনেদৰে ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা অধিক আপুনি উপকাৰ লাভ কৰিব, সেইখিনিহে আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। বহুতেই উপায়টো জানে কিন্তু ভুল পদ্ধতিৰে ব্যৱহাৰ কৰে কাৰণে তাৰ সঠিক লাভৰ পৰা বঞ্চিত হয়। সেইকাৰণে আজি মই আপোনাক খুব সহজ সৰল ভাষাৰে কেনেদৰে আপুনি এই ঘৰুৱা উপায়টো কৰিব সেই বিষয়ে শিকাই দিম, আৰু কেনেদৰে খাব লাগিব সেয়াও আপুনি মন দি শুনি ল'ব। যদি আপুনি সম্পূৰ্ণ নিষ্ঠাৰে কেৱল 7 দিন ধাৰাবাহিকভাৱে এই উপায়টো কৰে বা এইখিনি সেৱন কৰে তেন্তে নিশ্চিতভাৱেই আপুনি আপোনাৰ শৰীৰটোৰ যথেষ্ট পৰিৱৰ্তন দেখিবলৈ পাব। এনেকুৱা লাগিব শৰীৰটোৰ ভিতৰৰ পৰা যেন কিবা এটা বোজা নোহোৱা হৈ গৈছে, শৰীৰটো বহুত বেছি পাতল যেন আপোনাৰ অনুভৱ হ'ব। আপুনি ভিতৰৰ পৰাই খুব পাতল যেন অনুভৱ কৰিব আৰু নিজকে এনাৰ্জেটিক যেন আপুনি অনুভৱ কৰিব। এটা আপুনি গিলাচ ল'ব, সেই গিলাচটোত এচামুচ আপুনি মিঠি ল'ব। মিঠি চামুচ লওঁতে এটা অনুমান কৰি ল'ব যাতে 5 গ্ৰাম হয়। এটাই চাব যাতে সঠিক মাত্ৰাত আপুনি সেইখিনি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত সেই গিলাচটোতে আপুনি এচামুচ গোটা ধনিয়া দিব। মনত ৰাখিব কেৱল গোটা ধনিয়াহে আপুনি ব্যৱহাৰ কৰিব, পিচা ধনিয়া বা ধনিয়া পাউডাৰ নহয়। বহুতে গোটা ধনিয়া পাউডাৰ ব্যৱহাৰ কৰে কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেছি শক্তিশালী বুলি ক'ব নোৱাৰি। গোটা ধনিয়াতহে প্ৰয়োজনীয় পোষক তত্ত্ব আপুনি লাভ কৰিব। তাৰপিছত এচামুচ আপুনি গোটা জিৰা দিব। মনত ৰাখিব গোটা জিৰাহে দিব। প্ৰতিখন ঘৰৰ পাকঘৰত গোটা জিৰা থাকেই, গতিকে অসুবিধা নহয়। মেথি, ধনিয়া আৰু জিৰা যেতিয়া আপুনি একেলগে মিহলাই দিব, এয়া এক শক্তিশালী প্ৰাকৃতিক ডাইজেষ্টিভ কম্বিনেশ্যনত পৰিণত হ'ব। জিৰাই মানুহৰ পেটত সৃষ্টি হোৱা গেছ সোনকালেই শেষ কৰে আৰু পাচন ক্ৰিয়াক যথেষ্ট ক্ষীপ্ৰ কৰি তোলে। যদি আপোনাৰ খাদ্য ভালদৰে হজম হোৱা নাই, পেটটো যদি গধুৰ গধুৰ লাগি আছে, তেন্তে এই তিনিওটা মিশ্ৰণে আপোনাক বহুত বেছি সকাহ দিব। গেছ সৃষ্টি হোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব। তাৰ পিছত আপুনি এড কৰিব লাগিব চফ। বাকী তিনিওটা মানে জিৰা, গোটা ধনিয়া আৰু মিঠি সমপৰিমাণৰ লৈছিল, কিন্তু চফ আপুনি অলপ বেছিকৈ ল'ব। মানে 5 গ্ৰাম যদি আপুনি মিঠি, ধনিয়া বা জিৰা লৈছিল, ইয়াত 10 গ্ৰাম আপুনি চফ দিব। চফে মানুহৰ শৰীৰ একেবাৰে সতেজ কৰি ৰাখে, ঠাণ্ডা কৰি ৰাখে। পেটৰ মাংসপেশীক ৰিলেক্স কৰি ৰাখে এই চফে, আৰু গেছ বাহিৰলৈ ওলোৱাত সহায় কৰে। যদি আপুনি চফৰ আমি কোৱা পৰিমাণে মিশ্ৰণ কৰে তেন্তে আপোনাৰ শৰীৰটো সন্তুলিত হৈ থাকিব আৰু বহুত বেছি প্ৰভাৱশালী হ'ব। এতিয়া আপুনি সেই গিলাচটোত ৰুম টেম্পাৰেচাৰৰ সমান পানী এড কৰক, অৰ্থাৎ নৰ্মেল ৱাটাৰ আপুনি তাত এড কৰক। মনত ৰাখিব সেই পানী বহুত বেছি ঠাণ্ডা হ'ব নালাগিব আৰু বহুত বেছি গৰমো হ'ব নালাগিব। অৰ্থাৎ ফ্ৰিজৰ পানী বা উতলোৱা পানী আপুনি নিদিব, নৰ্মেল ৱাটাৰ আপুনি তাত দিব, তেতিয়া আপোনাৰ প্ৰাকৃতিক গুণ নষ্ট নহয়। তাৰপিছত সেই গিলাচটো ঢাকি আপুনি গোটেই ৰাতি থৈ দিব। এটা সহজ প্ৰক্ৰিয়াটো আপোনাৰ সহজ যেন লাগিছে, ইয়াৰ প্ৰভাৱ বহুত বেছি শক্তিশালী। যেতিয়া এই মিশ্ৰণ সমগ্ৰ ৰাতি পানীত ডুবি থাকিব, তেতিয়া তাত থকা যিবোৰ গুণাগুণ, সেই গুণাগুণ সেই পানীখিনিলৈ আহি যাব, পানীৰ সৈতে সংমিশ্ৰণ হৈ যাব। ৰাতিপুৱালৈ এই পানীখিনি এক হাৰ্বেল ড্ৰিংকত পৰিণত হ'ব। যদি আপোনাৰ পেটত জ্বলা পোৰা হৈছে, গধুৰ গধুৰ হৈছে, গেছ হৈছে, এচিডিটিৰ সমস্যা হৈছে, তেন্তে এই উপায় যথেষ্ট চমৎকাৰী হ'ব। এই প্ৰাকৃতিক উপায় একেবাৰে চমৎকাৰী বুলি ক'ব পাৰি। যেতিয়া ৰাতিপুৱা শুই উঠি আপুনি ঢাকনখন উদঙাই সেই পানীখিনি চাব, তাৰ ৰং সম্পূৰ্ণ সলনি হৈ যাব। কাৰণ সেই পানীখিনিত সেই 4বিধ বস্তুৰ সৈতে থকা পোষক তত্ত্ব মিশ্ৰণ হৈ গৈছে।
ৰাতিপুৱা শুই উঠি সেই পানীখিনি আপুনি দুটা ভাগত ব্যৱহাৰ কৰিব। প্ৰথমে আপুনি সেই পানীখিনি পৰিষ্কাৰ এটা বাচনত সেকি ল'ব, যাতে সেই জিৰা মেথিখিনি পানীখিনিৰ পৰা পৃথক হৈ যায়। পানীখিনি তাৰ পৰা পৃথককৈ ৰাখি সেই যিখিনি বীজ দিছিল, মেথি, গোটা ধনিয়া, জিৰা, চফ, সেইখিনি আপুনি দলিয়াই নেপেলাব, কাৰণ এইখিনি আপুনি আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰিব। সেই যে পানীখিনি আপুনি উলিয়ালে, সেই পানীখিনি কেৱল আপুনি খালী পেটত নেখাব, সৰুকৈ হ'লেও এক পাতল নাস্তা কৰি ল'ব। মানে একাপ চাহ বিস্কিট খাই লৈহে সেই পানীখিনি খাব। যেনে ধৰক এটা কল খাব পাৰে, দুখন বিস্কিটৰ সৈতে চাহ খাব পাৰে, সম্পূৰ্ণ এখন নাখালেও অলপমান ৰুটি খাই ল'লে তাৰ পিছতহে সেই পানীখিনি লাহে লাহে খাব। যদি বিচাৰে একেবাৰে আপুনি গোটেই গিলাচ খাব পাৰে, নহ'লে চিপ চিপকৈও সেই পানীখিনি আপুনি খাব পাৰে। কিন্তু মনত ৰাখিব, এবাৰতেই পানীখিনি খাব। চিপ চিপকৈ খালেও আপুনি এবাৰতেই খাব। সেই পানীখিনি আপুনি দুপৰীয়াৰ পূৰ্বেই খাব লাগিব। তাৰ পিছত যিখিনি মিশ্ৰণ বাছি থাকিল, মানে বীজখিনি যে বাছি থাকিল, সেই বীজখিনি পুনৰ এটা নতুন গিলাচত দিয়ক আৰু সামান্য তাপমানৰ পানী সেই গিলাচটোত ভৰাই দিয়ক। সেই বীজখিনি পুনৰ সন্ধিয়ালৈ তেনেদৰে পানীত ডুবাই ৰাখক আৰু সন্ধিয়া 5 পৰা 6 বজাৰ ভিতৰত সেই পানীখিনি পুনৰ সেকি আৰু সেই পানীখিনি সেৱন কৰক। কিন্তু মনত ৰাখিব, বেছি ৰাতিলৈ এই পানীখিনি সেৱন কৰিবলৈ ৰৈ নাথাকিব, কাৰণ ৰাতি যদি আপুনি পানীখিনি সেৱন কৰে তেন্তে আপোনাৰ টোপনিত বাধা আহিব পাৰে। এই সম্পূৰ্ণ পদ্ধতিটো আপুনি 7 দিন একেৰাহে কৰি চাওক। তাৰপিছত আপুনি নিজেই গম পাব আপোনাৰ শৰীৰ কিমান বেছি পাতল যেন লাগিছে, আপোনাৰ নিজকে কিমান বেছি শক্তিশালী যেন লাগিছে। যি পেট ফুলাৰ সমস্যা, এচিডিটিৰ, ফেটি লিভাৰ, গেছ, মেদবহুলতা, যিমান পুৰণা সমস্যা নাথাকক কিয়, সেয়া লাহে লাহে কমি আহিব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ প্ৰাকৃতিক, ইয়াৰ কোনো ছাইড এফেক্ট নাই। যদি আপুনি সাংঘাতিক ধৰণৰ গেছৰ সমস্যাত ভুগি আছে, তেন্তে তাৰ কাৰণে আপুনি ডাক্তৰী চিকিৎসা কৰিব লাগিব। তাৰ ওপৰঞ্চি আপুনি এইখিনি কৰিব পাৰে, যিখিনি আপোনাক দীঘলীয়া সময়লৈকে এই গেছৰ সমস্যাৰ পৰা বচাই ৰাখিব পাৰে, আপোনাৰ শৰীৰটোক শক্তি যোগাব পাৰে আৰু আপোনাৰ মেদবহুলতাৰ সমস্যা নোহোৱা কৰিব পাৰে। ভিডিঅ'টো কেনে পালে জনাব। 10 জনৰ উপকাৰ যদি আপুনিও সাধন কৰিব বিচাৰে, তেন্তে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।